নমস্কাৰ, মিণ্টা কিচেনলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ কলডিলৰ কোফ্তা এটা ৰেচিপি। আগতে এইটো ৰেচিপি মই দিয়া হৈ আছে, মোৰ ৰাইজে বহুত সঁহাৰি জনাইছিলে এইটো ৰেচিপিত। আশা কৰোঁ এইটো ৰেচিপিটো আপোনালোকে মৰম দিব বুলি। আৰু যিসকল নতুন বন্ধু বান্ধৱী মোৰ চেনেলত আহে তেওঁলোকে হয়তো এই ৰেচিপিটো বিচাৰি ফুৰিব টান পাব, গতিকে মই বনাইছোঁ যেতিয়া বোলো আজি আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰোঁ। আৰু কলডিল যিসকলে খাই বেয়া পায় তেওঁলোকেও এইটো ৰেচিপি খুব ভাল পাব, আৰু কলডিল খোৱাগতে নালাগিব, খুব ভাল পাব। বিশেষকৈ আজিকালি সৰু সৰু ল'ৰা ছোৱালীবিলাকে কলডিল খাবলৈ বেয়া পায়, গতিকে তেওঁলোকক এই ধৰণে বনাই খুৱাবচোন। আপোনালোকে ল'ৰা ছোৱালীয়েও খাব, খুব ভাল পাব। আৰু তেনেহ'লে আহক, দেৰি নকৰি ভিডিঅ'টো মাতিলে যাম। আৰু এইখিনি মই কলডিলখিনি কাটি ল'লোঁ। কলডিলখিনি যিমান পাৰে মিহি মিহিকৈ কাটিব। আৰু মোৰ অলপ ডাঙৰে হ'ল, যিহেতু এওঁ আহি পালেহি অফিচৰ পৰা খাবৰ কাৰণে, গতিকে মোৰ অলপ উৎপাত হৈছে বনাবৰ কাৰণে। হ'লেও তাড়াতাড়িকৈ মই কাটিলোঁ। এতিয়া মই ইয়াতে অকণমান নিমখ দিম, নিমখ দি সানি ল'ম, যিহেতু নিমখ দিলে ইয়াৰ পৰা পানী ওলাব। ইয়াত যিমানখিনি নিমখ দৰকাৰ সিমান দিব। আৰু এতিয়া নিমখ দিয়াৰ পাছত কলডিলখিনি এই ধৰণে সানি ল'ব। তেতিয়া ইয়াৰ পৰা কলডিলৰ পৰা পানী ওলাব, যিহেতু আমি ইয়াতে মই ব্যৱহাৰ কৰিম বাইণ্ডিঙৰ কাৰণে। গতিকে এইখিনি এনেকৈ সানি অকণমান সময় আপোনালোকে থৈ দিব। তেতিয়া ইয়াৰ পৰা পানী ওলাব, অকণমান সময় থৈ দিব। তেতিয়ালৈকে বাকী মছলাখিনি ৰেডি কৰি লওঁ মই। আৰু টাইপত ব্যৱহাৰ কৰা নাই, টাইপটো ব্যৱহাৰ কৰিলে মোৰ কিবা উল্টা পুল্টাহে হৈছে দেখোন। সেইটো কাৰণে নতুন এটা নলালৈকে এই ধৰণে সানি যিমান পাৰে পিটিকি দিব। সানি এতিয়া অকণমান সময় থৈ দিব। এয়া দেখিছে অলপ অলপ জেকা জেকা হৈছে। আৰু এতিয়া অকণমান সময় আপোনালোকে থৈ দিব, আধা ঘণ্টামান, যিটো মই আধা ঘণ্টা ৰখা নাই, যিহেতু ক'লোৱে মোৰ উৎপাত হৈছে বনাবলৈ। আৰু এতিয়া মই ব্যৱহাৰ কৰিম পিঠাগুড়ি। ইয়াত পিঠাগুড়ি মানে বাইণ্ডিঙৰ কাৰণে দিছোঁ। আৰু পিঠাগুড়ি আপোনালোকে অলপ অলপকৈ দি দি সানি সানি চাব, একেবাৰে দি নিদিব, যিমানখিনি দৰকাৰ হয় তেনেকৈ দিব। আৰু যেতিয়া আপোনালোকে গম পাব বাইণ্ডিঙৰ কাৰণে কিমানখিনি লাগে। আৰু আপোনালোকে পিঠাগুড়ি জেগাত কৰ্ণফ্ল'ৰ বা বেচনো দিব পাৰে, কিন্তু কৰ্ণফ্ল'ৰ আৰু বেচন দিলে পিঠাগুড়িত দিলে যিমানখিনি সোৱাদ হয় মানে সেইটো ইমান সোৱাদ নহয়, পিঠাগুড়িত বেছি সোৱাদ। আৰু লাগিব, আৰু অকণমান দি দিম মই পিঠাগুড়ি। এই ধৰণে আপোনালোকে সানি থাকিলে গম পাব পিঠাগুড়ি কিমান লাগিব, পানী ওলাই থাকিব যে, তেতিয়া গম পাই থাকিব। আৰু অকণমান লাগিব, আৰু অলপ দিম মই এতিয়া। এতিয়া মোৰ হৈ গ'ল সনা। আৰু সানি হোৱাৰ পাছত আপোনালোকে গম পাব, আপোনালোকে যিটো কেনেকুৱা চেপ দিয়ে আপোনালোকৰ নিজৰ কথা, সেইমতে ভাজি ল'ব। আৰু মই এতিয়া ভাজিম, চাই থাকিব। এই ধৰণকৈ কৰি ল'লোঁ। আৰু এতিয়া মই দি দিলোঁ বৰকেইটা, এই ধৰণে চেপেটা চেপেটাকৈ দিছোঁ। আৰু এইটো কোফ্তা মানে বৰটো এনেকৈ চেপেটা কৰিলে বেছি ভাল, মছলাটো ধুনীয়াকৈ সোমাই যায়। যদি আপোনালোকে গোল গোলকৈ কৰে নহয়, অকণমান মছলাটো সোমাব অলপ দিগদাৰ হয়, তাত অলপ বেছি শকত হৈ যায় ন। কিন্তু এনেকৈ চেপেটা চেপেটা কৰিলে কি হয়, ধুনীয়াকৈ আৰু মই যিখিনি মছলা ব্যৱহাৰ কৰিম সেইখিনি ধুনীয়াকৈ সোমাই যাব। আৰু এই ধৰণে আপোনালোকে ভাজি ল'ব, ভজাটো আৰু কিমান দেখায়। আৰু এয়া হ'লেই আৰু এইকেইটা নমাবৰ কাৰণে বেছি একদম কৰ্কৰীয়া কৰি দিব নালাগে। আৰু এই ধৰক অকণমান এনেকুৱা ৰঙচুৱা হোৱাৰ পাছত নমাই দিব। এইকেইটা মোৰ নমাব হৈ গ'ল। আৰু ছেকেণ্ডকেইটা আকৌ দি দিলোঁ মই, সেইকেইটাও ঠিক তেনেকৈ ভাজি ল'ম। আৰু ইয়াত মছলা ব্যৱহাৰ কৰিম আদা নহৰু আৰু জিৰা, শুকান জলকীয়া, ধনিয়া একেলগতে মই পিচি লৈছোঁ। আৰু এতিয়া মই ইয়াত আলু ব্যৱহাৰ কৰিম, যিহেতু সেইকাৰণে আলুখিনি অলপ আগতীয়াকৈ অলপ ফ্ৰাই কৰি লৈছোঁ। তেতিয়া আৰু আলুখিনি ধুনীয়া হৈ থাকে তৰকাৰীখনত। আৰু আলুখিনি ফ্ৰাই কৰাৰ পাছত মই অলপ তেল কাঢ়ি ল'লোঁ। কাঢ়াৰ পাছত এয়া মই পিঁয়াজ দিছোঁ ডাঙৰ চাইজৰ, যিহেতু তেল বেছি খালেও বেয়া স্বাস্থ্যৰ কাৰণে, সেইটো কাৰণে জোখমতে দিব। আৰু পিঁয়াজখিনি ভজা অলতে আদা নহৰুখিনি দি দিলোঁ। আৰু আদা নহৰুখিনি দিয়াৰ পাছত মই শুকান জলকীয়া আৰু ধনিয়া আৰু জিৰা যিখিনি পিচি লৈছিলোঁ সেইখিনি দি দিম। গোটেইখিনি যিহেতু মই পিছা মছলাহে ব্যৱহাৰ কৰোঁ। আৰু এইখিনি ভালদৰে ভাজি ল'ম। আৰু মছলা সদায় ভালদৰে ভাজিলেহে তৰকাৰীখন ধুনীয়া হয়। আৰু মই যিহেতু লোহা কেৰাহীত বনাওঁ, সেইটো কাৰণে একদম মই কম জুইতে মছলাখিনি ভাজোঁ, কাৰণ লোহা কেৰাহী খুব বেছি গৰম হৈ গ'লে মানে একদম মছলাটো জ্বলি যায়। সেইখিনি যিসকলে লোহা কেৰাহীত বনায় সেইটো সাৱধান হ'ব, মছলা ভাজোঁতে একদম হাই ফ্লেমত নাভাজিব, মছলা একদম কম জুইত ভাজিব। আৰু আলুখিনি এতিয়া মই দি দিম।
আৰু আলুখিনি দিয়াৰ পাছত অকণমান ভাজি লোৱাৰ পাছত মই নিমখ আৰু হালধি দিছিলোঁ, কিন্তু ক্লিপটো নহ'ল কাৰণ প'জে হৈ থাকিল মই ক্লিক কৰোঁতে। গতিকে হালধি নিমখ নাই দিয়া বুলি নাভাবিব আপোনালোকে। আৰু আঞ্জাতটো হালধি নিমখ নিদিয়াকৈ বা নবনায়। আৰু মছলা পাতিটো মই এই ধৰণে আৰু খালি দি দিছোঁ, তেতিয়া আলুখিনিও সিজিব অকণমান আৰু মছলাখিনিও ধুনীয়াকৈ সোমাই যাব। আৰু নহ'লে অকল এনেকৈ ভাজি থাকিলে অলপমান মছলাখিনি জ্বলি যোৱা চান্স এটা থাকে, সেইটো কাৰণে পানীখিনি দি দিলোঁ। আৰু এয়া মই কেঁচা বিলাহী কাটি লৈছোঁ, 2টা বিলাহী দিছোঁ মই ইয়াতে। আৰু বিলাহীখিনি আলুখিনি নিসিজাকৈ কিন্তু বিলাহীখিনি দি নিদিব, সেইটো কথা মই বাৰে বাৰে কওঁ। আৰু আলুখিনি অকণমান সিজাৰ পাছতহে বিলাহীখিনি দিব লাগে। এয়া বিলাহী মোৰ প্ৰায় সিজিব হ'ল। আৰু এতিয়া মই ইয়াতে পানী দি দিছোঁ। পানীটো অকণমান মই বেছিকৈ দিম, যিহেতু মই মানে কোফ্তাকেইটাত মই যিহেতু পিঠাগুড়ি ব্যৱহাৰ কৰিছোঁ। পিঠাগুড়ি ব্যৱহাৰ কৰিলে কি হয়, যেতিয়া উতলি ঠাণ্ডা হৈ যায় ন, একদম ডাঠ হৈ আহে। যিমান পাতলা দেখিছে ন, তেনেকুৱা পাতলা হৈ নাথাকে আৰু ধুনীয়াকৈ ডাঠ হ'ব। আৰু ঠাণ্ডা হৈ গ'লে যে আৰু বেছিয়ে ডাঠ হয়। গতিকে পানীটো অকণমান বেছিকৈ দিব। এতিয়া আলু মোৰ আধা সিজিলেই, মানে 75% সিজিলে আলু। আৰু এতিয়া মই কোফ্তাখিনি দি দিম। আপোনালোকে কোফ্তা বুলিও ক'ব পাৰিব, কলডিলৰ বৰৰ তৰকাৰী বুলিও ক'ব পাৰিব, মানে যি কয় আৰু। কিন্তু তৰকাৰীখন কিন্তু খুবেই সোৱাদ হয়। মই প্ৰায় এই ধৰণে বনাই খাওঁ, আৰু আগতেও মই ৰেচিপি দিছোঁ ইউটিউবত। আৰু সেইটো ৰেচিপি বহুত মানুহে মোক ভাল সঁহাৰি দিছে বাৰু, ধুনীয়া ধুনীয়া কমেণ্টো পাইছোঁ। গতিকে এইটো ৰেচিপিও ভাল পাব বুলি আশা কৰিলোঁ। এতিয়া এয়া চাওক, পানীখিনি অকণমান ডাঠ হৈ আহিলে। আৰু এয়া মই কেঁচা জলকীয়া দিছোঁ। জ্বলাটো আপোনালোকে নিজৰ হিচাপত দিব, যিমান খায়। শুকান জলকীয়া দিছোঁ যদিও শুকান জলকীয়াত সিমান জ্বলা নাই, গতিকে মই কেঁচা জলকীয়া আকৌ যোগ কৰি দিছোঁ। এয়া চাওক, ডাঠ হৈ আহিলে। আৰু যিহেতু কৈছোঁৱে মই উৎপাতকৈ বনাইছোঁ, মানুহজন আহি বহি আছে, ছাইডত পাপৰ পুৰি আছোঁ এইফালে। আৰু এয়া মোৰ হ'বলৈ হ'ল, চাওক কি ধুনীয়া হৈছে আঞ্জাখন। আপোনালোকে একবাৰ এই ধৰণে বনাই খাই চাবচোন, খুবেই ভাল পাব। মই কৈছোঁ নে আপোনালোকে একদম নিশ্চিন্ত মনে এখন আঞ্জা খাব পাৰিব। আমাৰ স্বাস্থ্যৰ কাৰণেও ভাল হয়। গতিকে কলডিলটো আমাৰ স্বাস্থ্যৰ কাৰণে কিমান ভাল আপোনালোকেতো গমেই পায়। কিন্তু কলডিলখিনি কাটি কিন্তু সেই পানীত দি ধুই পেলাই নিদিব আকৌ পানীটো, তেনেকৈ কিন্তু আইৰণটো গুচি যায়। আৰু এয়া হৈ গ'ল মোৰ, মই গেছটো এতিয়া অফ কৰি দিছোঁ। এয়া কি ধুনীয়া হৈছে ন, খাওঁ খাওঁ লাগি গৈছে একদম। গতিকে আজিলৈ আহোঁ, বাই বাই।